ভবানীপুর অবস্থিত 2337 জন মানুহ অভিবাসন দিয়া হ'ল আৰু অসমৰ ভিতৰতেই আমাৰ হেৰি হৈছিল প্ৰথম হেৰি পাইছিল সৰুপেটা চাৰ্কলত বজালী জিলাৰ পৰা গতিকে গোটেই মানুহখিনি বৰ উৎসাহিত হৈছে। ইয়াত এটা জ্বলন্ত সমস্যা আছে বিশেষকৈ আমাৰ ভূমিপুত্ৰ আমাৰ ভবানীপুৰ সত্ৰ নগৰীত সেই গুৰুজনা সৃষ্টি কৰাই সত্ৰ আছে, কিন্তু মাটিবিলাক এতিয়া আমাৰ ম্যাদী নহয় আৰু এই সমস্যাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ উপলব্ধি কৰিছে আৰু বসুন্ধৰাটোত বহুত সমস্যা হ'ল আৰু বসুন্ধৰাৰ থ্ৰীত মই আশা কৰিছোঁ বাকীখিনি সমস্যা সমাধান হৈ যাব। এতিয়া আপুনি ভাষণত উল্লেখ কৰিছে গোপালতা সত্ৰৰ কথা বহুত আমাৰ সত্ৰত ধৰ্মীয় চৰকাৰ ভূমিকা আছে। আমাৰ চিলাৰাই দেৱে দিয়া মাটি 2100 বিঘা মাটি 2178 বিঘা মাটি আৰু দেখিলোঁ তাতে বেছিভাগ মানে আমাৰ কমোৱাখিনিয়ে দখল কৰি আছে। ইতিমধ্যে আমি চৰকাৰী তাতে কাৰ্যসূচী চৰকাৰী হিচাপে হেৰি কৰি তাতে আমাৰ অমৃত সৰোবৰ খান্দা হ'ল 150 বিঘা মাটিত। কিন্তু যেতিয়া আমি চৰকাৰী হেৰি কাৰ্যসূচী ল'লে তেতিয়া মানে যায় মানুহখিনিক মাৰিব আহিছিল, এটাকো কৰিলে। তাৰপিছত দেখা গ'ল যে তেওঁলোকে প্ৰশাসনিক ব্যৱস্থা, কিন্তু আৰু বাকীখিনি আমি এতিয়া বহু মাটি তেওঁলোকে দখল কৰি আছে, পুনৰ উচ্ছেদ চলিব। বহু মাটি দখল কৰি আছে। আমি প্ৰশাসনৰ পৰা নটিচ জাৰি কৰিব দিছোঁ যে তেওঁলোকে সহজতে আমাৰ সত্ৰ সংঘবিলাক যেন দখল নকৰে, তেওঁলোকে এৰি দি যায়, নহ'লে আমি আমাৰ চৰকাৰী প্ৰশাসনে পুনৰ উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। চৰকাৰী বিষয়া এইটোতো কৰিছিল, কালি মই কৈছোঁৱে যে যেতিয়া এজন মানুহে মাটিৰ মালিকে কব বকাই থাকে তেওঁৰ মাটিটুকুৰা একো কৰিব পৰা নাই, তেতিয়া কি কৰে সেই চৰকাৰী বিষয়টোত আহে আৰু চৰকাৰী বিষয়ে কি হয় যদি একো কৰিব পৰা নাই তো 1 কোটিৰ মাটিটো তাত 2 লাখ টকা লৈ ল'লে আৰু বিষয়াজনে লাগি মেলি কামটো কৰিলে, মাটিটো ম্যাদী কৰিলে সেই মাটিটো 1 কোটি হৈছে। এই বিষয়টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ভালকৈ উপলব্ধি কৰিছে। যিহেতুকে তেখেতে গুৱাহাটীৰ মানুহ, গুৱাহাটীত ডাঙৰ হোৱা মানুহ, গোটেই পথাৰে হেৰিয়ে বুলিয়ে জানি তেখেতলোকে উপলব্ধি কৰি এই বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা পৰ্যায়ক্ৰমে গৈ থাকিব আৰু সমাধান হ'ব। 1 কোটিৰ মাটি এতিয়া 1 কোটি পোৱাৰ কাৰণে যিবিলাকে পট্টা পালে তেওঁলোকে ৰেডি হৈ গ'ল। এইটো মানে ময়ো মিডিয়া যোগে পাইছোঁ, এইটো মিছা। কাৰণ কিয় জানা, মই অলপ আগতে আপোনালোকক কওঁ যে এখন পাট্টাত 10জনৰ মানুহ আছে, তেওঁ আছিল চাহ পৰিয়াল। এই চাহ পৰিয়ালে মই মাটি অধ্যয়ন কৰিছোঁ, কাৰণ এই বিষয়ে মই অলপ ভালো পাওঁ, কেমেষ্ট্ৰিয়ান ছাবজেক্টটো মাটি ছাবজেক্টটো পাট্টাখিনি মই ধুনীয়াকৈ পঢ়ি পটকৈ বুজি পাম। চাহ পৰিয়ালৰ মাটিটো বিক্ৰী কৰিলে, এইটো মই জাজমেণ্ট দিব নাপায়। মই যিখিনি জানিছোঁ যেতিয়া কিবা এটা হেৰি লাগে সমষ্টিত নিজৰ গাঁৱৰ ভিতৰত তেতিয়া অধ্যয়ন কৰা যায়, চাহ পৰিয়ালে বিক্ৰী কৰিলে বা চাহ পৰিয়ালৰ ৱাৰিছ আহিলে, ৱাৰিছৰ নামজাৰি হ'ল, ৱাৰিছে বিক্ৰী কৰিলে কৰি গুচি গ'ল। কিন্তু ওপৰত চাহ পৰিয়ালৰ নামটো থাকিলে কি হ'ল, চাহ পৰিয়ালৰ হেৰিটো থাকি গ'ল। মই যিটো অধ্যয়ন কৰিছোঁ চাহ পৰিয়ালৰ নামটো থাকি গ'ল, থাকি যাওঁতে কাৰ কিনিলে যেতিয়া অৰ্ডাৰটোত চাব দিলোঁ, অৰ্ডাৰটোত চালে যে চাহ পৰিয়ালৰ এটা ছোৱালী আছিল, ছোৱালীয়ে এই অফিচাৰটোতো বিক্ৰী কৰিছিল। এতিয়া বাকী কথাখিনি তেওঁলোকে এতে ঘূৰিকে থাকিলে নহ'ব, বাকী কথাখিনি ক'ব কি আমি প্ৰথম এডমিনিষ্ট্ৰেটিভ কোৰ্টত যায়। এই মাটি বাৰী কথাটো এডমিনিষ্ট্ৰেটিভ কোৰ্ট হ'ল চাৰ্কুলাৰ বিচাৰ ADC DC, এইটো হ'ল এডমিনিষ্ট্ৰেটিভ কোৰ্ট। এডমিনিষ্ট্ৰেটিভ কোৰ্টে যেতিয়া জাজমেণ্ট দিব, এই জাজমেণ্টটো 2 পাৰ্টি নামানিবও পাৰে। তাৰ কাৰণে আমাৰ হেৰি চিভিল কোৰ্ট থাকে, চিভিল কোৰ্টত যাব, চিভিল কোৰ্টে চাব আৰু চিভিল কোৰ্টে যদি এই চিভিল কোৰ্টত মই ছেটিছফাই হোৱা নাই হাইকোৰ্ট যাব, হাইকোৰ্টত ছেটিছফাই হোৱা নাই সুপ্ৰিম কোৰ্টত যাব। এতিয়া মই দেখিছোঁ আমাৰ গাঁওবিলাকত মোৰ তাতেও আহে, চাহ পৰিয়ালো গৈছে,
অফিচাৰ পৰিয়ালক গৈছে যে আমি হাত ঠেং দাঙি দিব লগা হয় যে এই পৰ্যায়ত একো আমি কৰিব নোৱাৰোঁ আৰু এওঁলোকে দুই পাৰ্টীয়ে এতিয়া লাগি থকাতকৈ যুঁজ বাজাৰ কৰাতকৈ চিভিল কোৰ্টত যায় যদি নিৰ্দিষ্ট এটা অৰ্ডাৰ নলয় তেনেহ'লে মানে অলপ দিগদাৰ। এই গোটেই বিষয়টো আচলতে আইনৰ জৰিয়তে সমাধান হ'ব লাগিব। এইটো MLAৰো পাৱাৰ নাই, এইটো কিছুমান চাৰ্কুল অফিচাৰৰ হাত ভোগ বান্ধা, কিছুমান DCৰো বান্ধা আৰু নৰ্মেলি নাজানা মানুহখিনি ঘূৰি থাকি কেতিয়াবা হেৰি হয় আৰু তোমালোকে মিডিয়াবিলাকক যি কয় সেইটোৱে লিখি দিয়া অমুক অফিচাৰে দুৰ্নীতি কৰিছে আৰু ভাই কৰিছে নে নাই তুমি কেনেকৈ জাজমেণ্ট দিবা? জাজমেণ্ট দিয়াতেতো এটা কোৰ্ট লাগিব, আদালত আছে, তাৰ কাৰণে প্ৰশাসন আছে। গতিকে আমিও শুনো আৰু আমাৰতো যে কান্দে যাই কান্দে তাৰ এগেইনষ্টে ফোন কৰোঁ আমি ই কান্দে চাহা পৰিয়ালে কান্দে চাহাকো ফোন কৰি দিছে এই পৰিয়ালে কাপা কান্দলে তাকো ফোন কৰি যে কথাটো কিবা এটা কৰি দিয়া। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি